বৰপেটাৰ ডঙৰকুছিত শুভাৰম্ভ হ'ল মল্লিক ফেশ্বন নামৰ কাপোৰ বিপণী। এগৰাকী নাৰী হৈও পৰিয়ালৰ কাম কাজৰ মাজতো ওলাই আহিছে নিজকে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে। চুলতানা মল্লিক নামৰ মহিলাগৰাকীয়ে আজি শুভাৰম্ভ কৰে মল্লিক ফেশ্বন নামৰ এই কাপোৰ বিপণীখন। মহিলাসকলক কম মূল্যত উন্নত মানদণ্ডৰ কাপোৰ যোগান ধৰাৰ লক্ষ্যৰে আজি শুভাৰম্ভ কৰা হয় মল্লিক ফেশ্বন নামৰ কাপোৰ বিপণীখন। বৰপেটা ছেইণ্ট টেৰেছা ইংলিছ স্কুলৰ সন্মুখত এই কাপোৰ দোকানখন শুভাৰম্ভ কৰা হয়। মল্লিক ফেশ্বন নামৰ এই কাপোৰ দোকানখনত মহিলাসকলৰ বিভিন্ন কাপোৰ পাব বুলি উল্লেখ কৰে মল্লিক ফেশ্বন নামৰ কাপোৰ বিপণীখনৰ স্বত্বাধিকাৰী চুলতানা মল্লিকে। মানে ধৰকচোন আমি এটা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া ঘৰত তাৰমানে ধৰকচোন প্ৰব্লেম নাই, কিন্তু ধৰকচোন আমি কিবা এটা নিজে মহিলা মানুহ হৈ কৰিলে অলপ ভাল লাগে, স্বাৱলম্বী হ'লে ভাল লাগে। সেইকাৰণে তাৰমানে আমি বহি থাকিবলৈ বিচৰা নাই, আমি বাহিৰত ওলাই পেলাই কিবা এটা কাম কৰোঁ সেনেকুৱাকৈ আমি বিচাৰিছোঁ। আৰু ভাল ভাল উন্নত কোৱালিটিৰ ভাল উন্নত কোৱালিটি মানৰ কাপোৰবিলাক পাব। আপোনাৰ লেডিজ আইটেম হয় চববিলাক, আপোনাৰ কুৰ্তি, দুপাট্টা, নাইটি, বেডশ্বীট, শাৰী এইবিলাক ইত্যাদি আদি পাই যাব। শিশুসকলৰ কাৰণে সাধ্যহতে আমি ভবা নাই, কিন্তু আগলৈ কিজানি ভাবিম, এনেকুৱা মই ভবা নাই এতিয়ালৈকে। এতিয়া ধৰকচোন আমি ৰাইজৰ সহযোগিতা লাগিব। তাৰপিছত ধৰকচোন এতিয়া মই এটা আশালৈ ওলাইছোঁ। এতিয়া চাওঁ কিমান দূৰ স্বাৱলম্বী হ'ব পাৰোঁ। ৰাইজৰ সহায় সহযোগিতাৰ কামনাত 100% কৰিব মোক। মোৰ হাজবেণ্ডৰ পৰিয়ালেও মোক 100% ছাপোৰ্ট কৰিব। সেইটো মোৰ তাৰমানে আত্মবিশ্বাস আছে। আৰু একচুৱেলি কি হয়, এইখন দোকানটো মই আজি ফাৰ্ষ্ট টাইম দেখিলোঁ। মানে কি হ'ল, নতুনকৈ আজিয়ে অপেনিং কৰিছে, তো স্কুলৰ বাচ্ছাৰ ৰিজাল্ট ল'ব আহিছোঁ। আহি দেখিলোঁ আৰু লেডিজ মানুহৰতো মানে কি ওপৰত আৰু কুৰ্তি চুৰ্তি দেখিলে লোভ যায়ে। তো আহি সোমালোঁ, দেখিলোঁ ইমান ধুনীয়া কালেকশ্যন, তো ভালকৈ কিনিয়ে ল'লোঁ। জেনেৰেলি বৰপেটাত বহুত শ্বপিং কৰিছোঁ, তো আমি অৰিজিনেল বৰপেটাৰ লোকেল নহয়, গুৱাহাটীৰ হয়। তো তাতে শ্বপিং কৰি যিবিলাক মেটেৰিয়েল পাওঁ, মই এইখন দোকানত সেই মেটেৰিয়েলটোৱে পাইছোঁ। তো মই ছেটিছফেকশ্যন পাইছোঁ আৰু কাপোৰ কিনি, সেইকাৰণে ল'লোঁ। মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰি দিলোঁ আজি লৈ পেলাই। ভালে লাগিছে। ৰাইজক কি ক'ম মানে কি, দোকানখন মই ক'ব নালাগে, ইয়াততো ঢেৰ মাইকী জমা হ'ব ন, তো অট'মেটিকেলি আহি বাইদেউক চাব কিমান দুদিনতে আপুনি আৰু বেলেগ আইটেমো ৰাখিব লগা হৈ যাব, ইমানে মানে চেল হ'ব। কাৰণ পইণ্টটো ধুনীয়া হৈছে। হস্পিটেলতো কথাটো নাজানো, মানে হস্পিটেলত মানুহে বেমাৰ দেখাবৰ কাৰণে আহে, কিন্তু স্কুলত আহোঁতে লাগিব। কিন্তু স্কুলৰ মাইকীবিলাকৰ কি হয়, বাচ্ছা ৰখি থাকোঁতে আপুনি বেলেগ ডিছকাশ্যন নাই, কাপোৰৰে ডিছকাশ্যন হয়। তো অবভিয়াছলি এইখন দোকান দেখিলে অহা যাবই। তো সেইটোৱে ক'ব বিচাৰিছোঁ। ভাল লাগিছে, কালেকশ্যনখিনি বহুতেই ধুনীয়া। দামটো ৰিজনেবল, মই অলপ কমতে পাইছোঁ। এইবাৰ আহিলে বাইদেউ আৰু কম কৰিব। ভাল লাগিছে। মানে ইয়াতে নতুন এখন সেই স্কুল আছে, ইয়াতে ফ্ৰণ্টতে স্কুল আছে, নাৰ্ছিং হোম আছে, বহুত কেইখন নাৰ্ছিং হোম আছে। ভাল হ'ব বুলি আশা ৰাখিছোঁ। আৰু ভাল আমি কিবা এটা সফল হ'ম বুলি আশা কৰিছোঁ। আৰু কেনেকুৱা ধৰণৰ কাপোৰ পাব? মানে চব ধৰণৰ, মানে মহিলাসকলৰ চব ধৰণৰ কাপোৰে মানে আমাৰ ৰখা হৈছে। আৰু মহিলাখিনিৰ বাবে আৰু উন্নত, মানে বেলেগ চবতে কাপোৰ পায়, অনলাইনতো কাপোৰ পায়, অফলাইনতো কাপোৰ পায়, কিন্তু ইয়াতে মানে কাপোৰৰ কোৱালিটিখিনি মানে আমি খুব ভাল মানৰ কোৱালিটি মানে ৰাখিছোঁ। আৰু